আগতে জনালে 16 জনতকৈ অধিক এতিয়া জানিব পাৰিছোঁ 18 জন তাৰে মাজত এটা ভৰিত ফ্ৰেকচাৰটো খুব চিৰিয়াছ আৰু তাক ৰিফাৰ কৰিবৰ কাৰণে ব্যৱস্থা লোৱা হৈছে কোনোবা এজনৰ হেড ইঞ্জুৰি এটা আছে চাই আছে ডক্টৰবিলাকে তাক ৰিফাৰ কৰিব লাগে খুব ভয়ানক এটা এক্সিডেণ্ট হৈ গ'ল চেকপাংগুৰি বোলা এটা ঠাই কোকৰাঝাৰ জিলাত তাতে ডিভাইডাৰৰ লগত গাড়ীখন খুন্দা মাৰি গ'ল তেওঁলোকে মিৰ্জাৰ পৰা কোচবিহাৰলৈ গৈছিল চিকিৎসাজনিত কাৰণে আৰু কোচবিহাৰৰ পৰা ঘূৰি আহোঁতে আজি ৰাতিপুৱা এই ঘটনাটো হ'ল ড্ৰাইভাৰজনে কি কণ্ডিশ্যনত গাড়ী চলাই আছে ক'ব নোৱাৰে এতিয়া তেওঁ নাই বুলি মই জানিব পাৰিছোঁ পলায়ন কৰিছে না কিবা লুকাই আছে ট্ৰেইনত পুলিচে এইটো ব্যৱস্থা ল'ব কিন্তু আমাৰ ইয়াত প্ৰিন্সিপালৰ লগত আৰু ডক্টৰ ষ্টাফৰ লগত মই কথাটো পাতিছোঁ আৰু ইয়াত যিখিনি সম্ভৱ চিকিৎসা প্ৰদান কৰিবৰ কাৰণে আৰু যদি নোৱাৰে ৰিফাৰেল বা ৰিফাৰ কৰিব লাগে সোনকালে ৰিফাৰ কৰিব লাগে ভগৱানে বচালে তেওঁলোকৰ কোনো এজন আজি এতিয়ালৈকে কেজুৱেলিটি হোৱা নাই আৰু আশা কৰোঁ নকৰোঁ যিকেইজনৰ এটা কণ্ডিশ্যনটো ক্ৰিটিকেলৰ পৰা ক্ৰিটিকেল যাব বিশেষকৈ 4জনমানৰ কণ্ডিশ্যনটো অলপ আনৰ তুলনাত বেছি ক্ৰিটিকেল বুলি কৈছে তাৰে মাজত এজনৰটো খুব বেছি এই সকলো ব্যৱস্থা কৰিবৰ কাৰণে মই তেওঁলোকে কৈছোঁ মেডিকেল কলেজ ষ্টাফক আৰু আমাৰ তৰফৰ পৰা যিখিনি সহায় আমি আগবঢ়াব পাৰোঁ মিউনিচিপালিটি বৰ্ডৰ কোকৰাঝাৰৰ চেয়াৰপাৰ্চন ডাঙৰীয়ানী বিৰাট ব্ৰহ্ম ডাঙৰীয়াকো মই ডাঙৰীয়ানীটো মাতিছোঁ মই লোকেলি কিমান ছাপোৰ্ট কৰিব পাৰে এই ব্যৱস্থাটো কৰা যায়। ঠিক আছে।